নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোৰ আৰম্ভণিতে আজি পবিত্ৰ সতী সাধনী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টোত আমি আলোচনা কৰিম সতী সাধনী দিৱস বা সতী সাধনীৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। এই কুৱেশ্যনখিনি যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব, সতী সাধনী কোন ৰাজ্যৰ ৰাণী আছিল? সতী সাধনী কোন ৰাজ্যৰ ৰাণী আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চুতীয়া ৰাজ্য। সতী সাধনী চুতীয়া ৰাজ্যৰ ৰাণী আছিল। নেক্সট কুৱেশ্যন, চুতীয়াসকলৰ শেষৰ গৰাকী ৰাণী কোন আছিল? চুতীয়াসকলৰ একেবাৰে শেষৰ ৰাণী কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, সতী সাধনী। সতী সাধনী আছিল চুতীয়াসকলৰ শেষৰ গৰাকী ৰাণী। নেক্সট কুৱেশ্যন, সতী সাধনীৰ পিতৃৰ নাম কি আছিল? সতী সাধনীৰ দেউতাৰ নাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ধৰ্মধ্বজ পাল। ধৰ্মধ্বজ পাল আছিল সতী সাধনীৰ পিতৃৰ নাম। নেক্সট কুৱেশ্যন, সতী সাধনীৰ স্বামীৰ নাম কি আছিল? সতী সাধনীৰ স্বামী কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, নীতিপাল। নীতিপাল আছিল সতী সাধনীৰ স্বামী। নেক্সট কুৱেশ্যন, সতী সাধনীৰ স্বামী নীতিপালৰ আচল নাম কি আছিল? নীতিপালৰ আচল নাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, নিতাই। নিতাই আছিল নীতিপালৰ আচল নাম। নেক্সট কুৱেশ্যন, প্ৰতি বছৰে সতী সাধনী দিৱস কেতিয়া পালন কৰা হয়? সতী সাধনী দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৭ বহাগ। প্ৰতি বছৰে ৭ বহাগৰ দিনা সতী সাধনী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, সতী সাধনীয়ে ক'ত আত্মবলিদান দিছিল? সতী সাধনীয়ে ক'ত আত্মবলিদান দিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চান্দগিৰি পাহাৰত। চান্দগিৰি পাহাৰত সতী সাধনীয়ে আত্মবলিদান দিছিল। নেক্সট কুৱেশ্যন, চুতীয়াসকলৰ প্ৰথমজন ৰজা কোন আছিল? চুতীয়াসকলৰ প্ৰথমগৰাকী ৰজা কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, বীৰপাল। বীৰপাল আছিল চুতীয়াসকলৰ প্ৰথমগৰাকী ৰজা। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? চুতীয়াসকলৰ একেবাৰে শেষৰজন ৰজা কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, নীতিপাল। নীতিপাল আছিল চুতীয়াসকলৰ শেষৰগৰাকী ৰজা। আৰু নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যক কোনে আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল? কোনজন আহোম স্বৰ্গদেৱে চুতীয়া ৰাজ্যক সম্পূৰ্ণৰূপে আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, চুহুংমুং। চুহুংমুঙে চুতীয়া ৰাজ্যক সম্পূৰ্ণৰূপে আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। নেক্সট কুৱেশ্যন, সতী সাধনীয়ে কিমান চনত আত্মবলিদান দিছিল? সতী সাধনীয়ে চান্দগিৰি পাহাৰৰ পৰা জঁপিয়াই আত্মবলিদান দিছিল। কিমান চনত দিছিল সেইটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1524 চনত। সতী সাধনীয়ে 1524 চনত আত্মবলিদান দিছিল। নেক্সট কুৱেশ্যন, সতী সাধনী কোন জনগোষ্ঠীৰ আছিল? সতী সাধনী কোনটো জনগোষ্ঠীৰ আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, চুতীয়া। সতী সাধনী চুতীয়া বংশৰ আছিল। নেক্সট কুৱেশ্যন, সতী সাধনীৰ একমাত্ৰ ভাতৃৰ নাম কি আছিল? সতী সাধনীৰ একমাত্ৰ ভাতৃ কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, সাধক নাৰায়ণ। সাধক নাৰায়ণ আছিল সতী সাধনীৰ একমাত্ৰ ভাতৃ। নেক্সট কুৱেশ্যন, চুতীয়াসকলৰ আৰাধ্য দেৱী কোন আছিল? চুতীয়াসকলৰ আৰাধ্য দেৱী কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কেঁচাই খাইতি। কেঁচাই খাইতি আছিল চুতীয়াসকলৰ আৰাধ্য দেৱী। নেক্সট কুৱেশ্যন, সতী সাধনীয়ে আত্মবলিদান দিয়া পাহাৰটো বৰ্তমান কোনখন ৰাজ্যত অৱস্থিত? সতী সাধনীয়ে আত্মবলিদান দিয়া পাহাৰখন আছিল চান্দগিৰি পাহাৰ। আৰু এই পাহাৰখন বৰ্তমান কোনখন ৰাজ্যত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত আছিল সতী সাধনীয়ে আত্মবলিদান দিয়া পাহাৰ। নেক্সট কুৱেশ্যন, অসম চৰকাৰে সতী সাধনী দিৱসত কেতিয়াৰ পৰা ৰাজ্যিক বন্ধ ঘোষণা কৰে? কিমান চনৰ পৰা ৰাজ্যিক বন্ধ ঘোষণা কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি,
2020 চনৰ পৰা 2020 চনৰ পৰা সতী সাধিনী দিৱসত ৰাজ্যিক বন্ধ ঘোষণা কৰে। নেক্সট কুৱেশ্যন, সতী সাধনীৰ স্মৃতিত প্ৰদান কৰা বঁটাটোৰ নাম কি? সতী সাধনীৰ স্মৃতিত কোনটো বঁটা প্ৰদান কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, বীৰাংগনা সতী সাধনী বঁটা। বীৰাংগনা সতী সাধনী বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ ৰাজধানী ক'ত আছিল? চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শদিয়াত। চুতীয়াসকলৰ ৰাজধানী শদিয়াত আছিল। নেক্সট কুৱেশ্যন, বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ক'ত আছে? বীৰাংগনা সতী সাধনী ৰাজ্যিক ইউনিভাৰ্চিটি ক'ত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গোলাঘাট। বৰ্তমান গোলাঘাট জিলাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়খন আছে। নেক্সট কুৱেশ্যন, সতী সাধনীৰ ত্যাগক কিহৰ প্ৰতীক হিচাপে গণ্য কৰা হয়? সতী সাধনীৰ ত্যাগক কিহৰ প্ৰতীক হিচাপে গণ্য কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, সাহস আৰু সতীত্ব। সতী সাধনীৰ ত্যাগক সাহস আৰু সতীত্বৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যন, চুতীয়া বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়াসকলৰ প্ৰথম ৰজা কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, বীৰপাল। বীৰপাল আছিল চুতীয়াসকলৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, সতী সাধনীৰ আন এটা নাম কি আছিল? সতী সাধনীৰ আন এটা নাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, তেজা। তেজা আছিল সতী সাধনীৰ অন্য এটি নাম। নেক্সট কুৱেশ্যন, সতী সাধনীৰ সম্পূৰ্ণ নাম কি আছিল? সতী সাধনীৰ সম্পূৰ্ণ নাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, সতী সাধনী নাৰায়ণী। সতী সাধনী নাৰায়ণী আছিল সতী সাধনীৰ সম্পূৰ্ণ নাম। এইখিনি আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।